ইলেকশ্যন কোনেও এজন মানুহে কোৱা নাই যে আমি কাবাক পইচা দি টিকেট লৈছোঁ কৈ আছে কোনে যোনে ইলেকশ্যন হাৰিছে বেয়াকৈ হাৰিছে টিকেট পোৱা নাই কংগ্ৰেছত ভিডিঅ'টো চাওক মই ভিডিঅ' চাৰ্কুলেটেড হৈছে অলৰেডি মই ওৱান অফ দ্য হাইয়েষ্ট টেক্স পেয়াৰ ইন কৰিমগঞ্জ ডিষ্ট্ৰিক্ট মই ৰেপুটেড বিজনেছমেন ফ্ৰম লাষ্ট 30 years এই ট্ৰানজেকশ্যনটো ইজ পিয়ৰলি এটা বিজনেছ ট্ৰানজেকশ্যন আমি লক্ষ্মীবাজার জেলা পরিষদে টিকেট দাবির আসলাম এই কংগ্রেসের প্রার্থীর লগে 4 লক্ষ টাকা আমার আমিনুর রশিদ চৌধুরী সাহেবে আমার কাছে টাকার 4 লক্ষ টাকা নিছন টিকেট দিবা বলিয়া কিন্তু আমার টিকেট দিছুন না টাকাও ঘুরাইয়া দিছুন না তারপরে তাই না আমার কাছে মানহানি মামলা প্লাস আমার যারা রিপোর্টার যারা আমার এই ব্রাইটটা লইছিল তারারও বিরুদ্ধে মানহানি কেস মামলা করছিল গুয়াহাটি হাইকোর্টে না তখন আজকে আমি অতদিন অপেক্ষা করছি এখন পর্যন্ত আমি টাকাটা পাইছি না গত কালকে দেখতে পাইলাম যে সেলিম বলি আরোজন ক্যান্ডিডেটে পলিথিনের ক্যারি ব্যাগের ভিতরে যে আমিনুর রশিদ চৌধুরী সাহেব এই টাকাটা তাই খানো লইয়া গেছে তদন্ত এটা করাও প্লাস তাই যেন আমার উপরে মানহানি করলাম আমার রিপোর্টার আর যারা আমার কথার ভিত্তিতে যারা দিয়েছে তারা উপরে মানহানি করলাম এই খালা ব্যাগটা খানো গেছে এটা তদন্ত করাও এই যে সেলিম আহমেদের যে টাকাটা 10 লক্ষ টাকা দিয়েছেন তাই না আমার প্রদেশ কংগ্রেস তাই বারবার জানানি হয়েছেন 20 দিন আগে এখন পর্যন্ত তার কোনো এটা প্রক্রিয়া করছেন না আমার মনে হয় সন্দেহ জাগে এই প্রদেশ কংগ্রেস সারা এখানে জড়িত সবাই টাকার বাট পাইছেন এই বেচারা 10 দিন আগে 20 দিন আগে জানানি হয়েছে তার কোনো হয়েছে না করে কালকে ভিডিওটা আমি দেখতে পাইলাম কিন্তু আমার টাকাটা এখন পর্যন্ত 4 লক্ষ টাকা এখন পর্যন্ত পাইছি না উল্টা মানহানি মামলা করছে যোৱাকালি যোনটো কৰিমগঞ্জত আসান হক চৌধুৰী আসান বদৰুল হক চৌধুৰী আসানে যোনটো কেছ তাতে দিলে কৰিমগঞ্জ পুলিচ ষ্টেচনত চাওক মই বিং এ APCC জেনেৰেল ছেক্ৰেটাৰী মই হোজাইৰ ইনচাৰ্জ হয় মই কৰিমগঞ্জত মোৰ হোম টাউন হয় এজ এ APCC জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ কৰিমগঞ্জত মই পাৰ্টিক মোৰ ছাজেশ্যনে দিব পাৰোঁ টিকেট বিলোৱাৰ দায়িত্বটো মোৰ নহয় তাতে ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী আছে তাতে PSC কমিটি আছে মোৰ ছাজেশ্যনটো অনলি সাউথ কৰিমগঞ্জত লোৱা হৈছিলে যোনটো সমষ্টি মই চাই আছোঁ মোৰ ছাজেশ্যনত যিমান টিকেট দিছে সাউথ কৰিমগঞ্জত সব ওভাৰ মেজৰিটিত জিকিছে আউট অফ 4 জিলা পৰিষদ 3টা জিলা পৰিষদ আমি সাউথ কৰিমগঞ্জত জিকিছোঁ আউট অফ 27 আঞ্চলিক পঞ্চায়ত 20 আঞ্চলিক পঞ্চায়ত আমি জিকিছোঁ আৰু হেতু মোৰ ছাজেশ্যনত হৈছিল এতিয়া যোনজন মানুহ আসান বদৰুল হক চৌধুৰী যোনটো কমপ্লেইন কৰিছে তেখেতে মোৰ ওপৰত যেতিয়া এলিগেশ্যন আনিছিলে এই যোনটো কেছ তেখেতে কালি কৰিছে মই যোৱা 22 তাৰিখে মে মাহত তেখেতৰ এগেইনষ্টত গুৱাহাটী কোৰ্টত অলৰেডি এটা কেছ কৰি দিয়া হৈছে সেই কেছটোৰ যেতিয়া তেখেতে নোটিছ পালে বা ফ্ৰম কোৰ্টৰ পৰা কিবা এটা যেতিয়া তেখেতে গম পালে যে মই তেখেতৰ ওপৰত কেছ কৰিছোঁ হেইটোৰ পৰা বাচিবৰ কাৰণে তেখেতে কাউণ্টাৰ কেছ এটা যোৱাকালি কৰিলে আৰু ৰিগাৰ্ডিং পঞ্চায়ত ইলেকশ্যন কৰিমগঞ্জ শ্ৰীভূমি যোনটো ৰিজাল্ট আহিছে অসমৰ মাজত ওৱান অফ দ্য বেষ্ট ৰিজাল্ট আহিছে যিমানে জিকিছে ইলেকশ্যন কোনেও এজন মানুহে কোৱা নাই যে আমি কাবাক পইচা দি টিকেট লৈছোঁ কৈ আছে কোনে যোনে ইলেকশ্যন হাৰিছে বেয়াকৈ হাৰিছে টিকেট পোৱা নাই কংগ্ৰেছত তেখেতসকলে কৈ আছে যে আমি পইচা দিছোঁ এইটো কৰিছোঁ এইটো এনিৱে মই এইটো ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে বদৰুল হক চৌধুৰী আসানৰ লগত মোৰ কেতিয়া লগো হোৱা নাই তেখেত মোৰ তাত আহিছিলে দুদিন মোৰ ঘৰত আহিছিলে লগ কৰি ৰিকুৱেষ্ট কৰি গৈছে ফৰ্মেলি মই তেখেতক কৈছোঁ যে জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ ইজ দেয়াৰ PSC মেম্বাৰ ইজ দেয়াৰ ইউ গো এণ্ড টক টু দেম মই তোমাক একো হেল্প কৰিব নোৱাৰিম দেটছ অল এতিয়া তেখেতে নিজে বাচিবৰ কাৰণে মোৰ কেছৰ পৰা তেখেতে যদি এটা কাউণ্টাৰ কেছ কৰিছে তো মই ক'ব লাগে একো নাই ল উইল টেক হিজ অ'ন কোৰ্ছ ৰাইট চ' মোৰ সেইটোৱে কথা আৰু ৰিগাৰ্ডিং পঞ্চায়ত ইলেকশ্যন কৰিমগঞ্জত
খুব ভাল ৰিজাল্ট হৈছে অসমৰ মাজত শ্ৰীভূমি ইজ ওৱান অফ দ্য বেষ্ট ৰিজাল্ট অৰিয়েণ্টেড ডিষ্ট্ৰিক্ট ফৰ কংগ্ৰেছ ছেকেণ্ডলি আই এম one of the highest taxpayer in Karimganj district, established businessman from last 30 years. মই যোৱা বছৰ মোক taxation department one of the best taxpayer হিচাপে ফেলিচিটেশ্যনো কৰিছে সো এইবিলাক সৰু সৰু টকা যোনে কৈ আছে তেখেতে জানে তেখেতে কৰ পৰা টকা পালে সেইটো তেখেতৰ কথা কিন্তু আমাৰ এই টিকেট প্ৰসেছত কোনো টাকা লেনদেন হোৱা নাই তেখেতে হাৰিছে টিকেট পোৱা নাই এতিয়া চিঞৰি আছে দ্যাটছ অল আৰু মোৰ কাউণ্টাৰ কেছ যোনটো মই তেখেতৰ ওপৰত কেছ 22 মেত কৰিছোঁ সেই কেছৰ পৰা বাচিবৰ কাৰণে তেখেতে এই এলিগেশ্যনটো মোৰ ওপৰত যোৱাকালি দিছে আপোনাৰ যদি এলিগেশ্যন দিয়া হৈছে আপোনাৰ এগেইনষ্টত এটো যেটো ভিডিও ওলাইছে ভিডিওটোৰ ওপৰত কি ক'ব বিচাৰিছে ভিডিওটো চাওক মই আজি মই ভিডিও সাৰ্কুলেটেড হৈছে অলৰেডি বিভিন্ন সংবাদ মাধ্যমে এটো নিউজও কৰিছে আজি মই নাজানো আপোনালোকে এটোত হেৰি কৰিছে না নাই নহলে আজি আপোনালোককো মই মাতিলো হয় অলৰেডি মই এটা বাইট সবকে দিছো অলৰেডি নিউজ অলৰেডি পাবলিশ আজি হৈছে মোৰ হেৰিটো চাওক দিস ইজ মই আপোনাক কৈছো মই ওৱান অফ দা highest taxpayer in Karimganj district. My reputed businessman from last 30 years. মোৰ family background আছে মোৰ দেউতা মন্ত্ৰী আছিল 5 বাৰৰ MLA হয় মই 30 বছৰ বিজনেছত এস্টাবলিশ হৈ আছো along with মই 30 years মই কংগ্ৰেছ পাৰ্টিক সাৰ্ভ কৰিছো মই NSUI প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট আছিলো কৰিমগঞ্জ ডিস্ট্ৰিক্টত মই ইউথ কংগ্ৰেছৰ প্ৰেসিডেন্ট আছিলো কৰিমগঞ্জ ডিস্ট্ৰিক্টত মই ডিস্ট্ৰিক্ট কংগ্ৰেছত অফিস বিয়াৰ আছিলো জেনাৰেল সেক্ৰেটাৰী ভাইস প্ৰেসিডেন্ট ব্লক কংগ্ৰেছ প্ৰেসিডেন্ট আছিলো হেইখিনি কৰি আজি মই আহি ইয়ালৈ পাইছো এজ এ জেনাৰেল সেক্ৰেটাৰী আসাম PCC I am not in charge of Karimganj district I am in charge of Hojai district মুদ্দা কথাটো হল মই আপোনালোকক কব বিচাৰিছো এই ট্ৰানজাকশনটো ইজ পিওৰলি এটা বিজনেছ ট্ৰানজাকশন ইয়াৰ লগত পলিটিক্যাল কোনো লিংক আপ নাই আৰু যদি ইয়াত কিবা পলিটিক্স আছে ৰেকৰ্ড আপোনালোকে অৰিজিনাল ফুটেজটো চাই লওক তাতে যদি টিকেটৰ কথা আছে বা এনি পলিটিক্যাল ডিসকাশন আছে আপোনালোকে যি কব মই মানি লম সেকেন্ডলি মই আপোনালোকৰ হেৰিলৈ ৰেসপন্সিবিলিটিত কৈ আছো যদি প্ৰমাণ দিব পাৰে যে কৰিমগঞ্জত টিকেট দিয়াত মই কভাৰ পৰা 1 টকা লৈছো মোৰ এই দিগলীয়া ৰাজনীতিৰ জীৱনত মই যিখিনি কামাইছো আজিলৈ কোনেও মোক অঙুলি উঠাব পৰা নাই হঠাৎ কৰি এইবিলাক ওলাইছে এই ভিডিওত যোনটো ওলাইছে টোটালি বিজনেছ ট্ৰানজাকশন এটোৰ লগত পঞ্চায়ত ইলেকশনৰ টিকেট এণ্ড এই পলিটিক্সৰ কোনো লিংক নাই ৰাইট সেকেন্ডলি মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে এই পঞ্চায়ত ইলেকশনত সাউথ কৰিমগঞ্জত মোৰ সাজেশনত পাৰ্টি হাই কমান্ডে যি টিকেটখিনি দিলে সব জিকি আহিছে ওভাৰ মেজৰিটি পাৰ্লামেন্ট ইলেকশন যোৱা পাৰ্লামেন্ট ইলেকশনত মোৰ ওপৰত সাউথ কৰিমগঞ্জৰ দায়িত্ব দিয়া হৈছিল সাউথ কৰিমগঞ্জ one of the best result oriented in last parliament election highest lead 86000 lead তাতে দিছে হেতুৰো মই দায়িত্বত আছিলো এতিয়া পঞ্চায়ত ইলেকশনত যোনটো ৰিজাল্ট সাউথ কৰিমগঞ্জে দিলে এতিয়া দেখিলে আমি পঞ্চায়তো জিকিলো 26ত আমি এসেম্বলি ইলেকশনত জিকিম এতিয়া ৰাইজ মোৰ লগত আছে ৰাইজে মোক সাউথ কৰিমগঞ্জত one of the candidate হিচাপে বিচাৰি আছে এতিয়া মই যেতিয়া গম পালে ইমান ভাল ৰিজাল্ট সাউথ কৰিমগঞ্জত মোৰ নেতৃত্বত হৈ আছে এতিয়া মোক ডিফেম কৰাৰ কাৰণে যোনটো চক্ৰান্ত কৰিব লাগে হেতু চলি আছে মই এটা কথা ক্লিয়াৰলি কম পাৰ্লামেন্টতো আমি ভাল ৰিজাল্ট কৰিছো পঞ্চায়তো সাউথ কৰিমগঞ্জ ভাল ৰিজাল্ট কৰিছে 2026ত এসেম্বলি ইলেকশনতো দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছ জিকি আহিব এইবিলাক চক্ৰান্ত কৰি কংগ্ৰেছ ৰখাব নোৱাৰিব তাত সেকেন্ডলি যদি তেনেকুৱা কিবা হৈছে আমাৰ দলে এটা প্ল্যাটফৰ্ম দিছে পাৰ্টিৰ হাই কমান্ডৰ ওচৰত আপুনি আহি এটা কমিটি কৰি দিছে কিবা আছিল যদি তেখেতে তাতেও দিব পাৰিলে হয় কিন্তু হেইবিলাক তেখেতে নকৰিলে মোৰ কেছটোৰ পৰা বাচিবৰ কাৰণে কাউন্টাৰ কেছ এটা যোৱাকালি কৰি মানে সস্তা ৰাজনীতি যাক কয় হেতু লব বিচাৰিলে তে এইবিলাক ৰাজনীতিত আমি ভয় নকৰো বহুত দেখিছো তেনেকুৱা আমি যুজি যাম আৰু আহা 26ত দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছ জিকি আহিব আৰু দলে যদি মোক বিবেচনা কৰে তেনেহলে
সেই ফাইটতো যেনেকুৱা লাষ্ট দুটাত ফাইট দি জিকি আহিছোঁ 2026 এছেম্বলি ইলেকশ্যন জিকি আহিম। থেংক ইউ ছ' মাছ।